তেওঁ এনেকুৱা এজন পৰম ভক্ত আছিল ঈশ্বৰৰ, যিজনে মাতৃ গৰ্ভতে ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধাৰী বিষ্ণুৰ ৰূপটো মাতৃ গৰ্ভতে দৰ্শন পাই আহিছে, যাৰ বাবে তেওঁৰ প্ৰথম নাম হ'ল বিষ্ণুৰাম। তাৰ পাছতে দ্বিতীয় নামটোহে পৰীক্ষিত, প্ৰথম নাম হ'ল বিষ্ণুৰাম। গতিকে সেইজন পৰম বৈষ্ণৱে কেনেকৈ মানি ল'ব যে এইবিলাক কৰ্মৰ দ্বাৰা জীৱৰ মুকুতি হ'ব? কেতিয়াও নহয়। সেইকাৰণে তেওঁৰ মন আশ্বস্ত নহ'ল, আৰু আশ্বস্ত নোহোৱাৰ লগে লগে তেওঁ পুনৰ দুখত শোকত ম্ৰিয়মান হৈ আছে। তেনেতে ঈশ্বৰৰ কৃপাত মুনিৰ ভিতৰত শ্ৰেষ্ঠ শোকগুৰুৰ আগমন হ'ল, আৰু যেতিয়া শোকগুৰুৰ আগমন হ'ল তেতিয়া ৰজা পৰীক্ষিতে পুনৰ শোকগুৰুৰ চৰণত সেই সেৱা ভাগি নিবেদন কৰিছে, যি ভাগি ইতিমধ্যে ৬০,০০০ ঋষিমুনিৰ চৰণত অৰ্পণ কৰিছিল। কৃষ্ণ ই ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ নিত উমৰিও নৰ নিৰন্তৰে এক চিত কৃষ্ণ কথা অমিত কপিও সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ৰাম ঘোৰ কলি যুগে মন মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ ই ৰাম হৰিৰত আছে কলি কীট যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি আমি যেতিয়াই মংগল বিচাৰিম তেতিয়াই আচৰণটো আমি শৰীৰত থকা এই একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা পালন কৰিব লাগিব। কেনেকৈ? তাৰ জ্ঞান আমাক ভাগৱত ধৰ্ম কথনৰ জৰিয়তে প্ৰকাশ কৰিব। মংগলাচৰণত প্ৰকাশ কৰিলে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ জয় জয়, যিজনাৰ নাম স্মৰণ কৰা মাত্ৰকে জীৱৰ মংগল সাধন হয়, যাৰ নাম আচৰণ কৰাৰ মাত্ৰকে, যাৰ নামত শৰণ গ্ৰহণ কৰা মাত্ৰকে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ নকৰাকৈও সমস্ত পুণ্যৰ গৰাকী হৈ যাব পাৰে এটি জীৱ আত্মা হৰিধাৰী মনুষ্য, যে জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱক নিতেয়, সেইজন পৰম আনন্দৰ গৰাকী ঈশ্বৰ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী।
সেই মাধৱক নিতে নিতে হোমৰিও নৰ স্মৰণ কৰা সেই মনুষ্য নিৰন্তৰে একচিতে। এদিন দুদিন বুলি কোৱা নাই, নিৰবিচ্ছিন্নভাৱে তেওঁৰ নাম ভাৱনাযুক্ত হৈ থকা সেই কলিৰ মলমতী মনুষ্য। কৃষ্ণ কথা অমৃতক পিও সাৱধানে, সাৱধান হৈ পাণ কৰিবা। কৰ্ণহন্তে শ্ৰৱণ, মুখ পদ্ম হন্তে কীৰ্তন মহাভক্তি, সাৱধান হৈ পাণ কৰিবা। তেতিয়ালৈকে কৰিও যতন যাৱে প্ৰাণ থাকে, মানে যেতিয়ালৈকে শৰীৰ তত্ত্বত প্ৰাণ তত্ত্বটো নিহিত হৈ থাকে তেতিয়ালৈকে। ঘোৰ কলিযুগে মলমতী মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এই ঘোৰ কলিৰ কৰাল গ্ৰাসত পৰা মলেৰে ভৰপূৰ সেই মনুষ্য নামৰ শ্ৰেষ্ঠতম হৰিধাৰী জীৱ, তোমালোকে হৰি কীৰ্তনৰ বাহিৰে উত্তম ধৰ্ম যিহেতু শাস্ত্ৰই দ্বিতীয়তা নাই বুলি কৈছে, সেইকাৰণে ইয়াৰ বিপৰীতে তোমালোকে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰিবলৈ চেষ্টা নকৰিবা, এই বুলি আমাক উপদেশ প্ৰদান কৰিছে। যদি আশ্ৰয় কৰা তেতিয়াহ'লে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ নাপাবা, আৰু যদি কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ লাগে তেতিয়াহ'লে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰা। আৰু কলিৰ বিষয়ে আমাৰ সমস্ত জনাৰে জ্ঞাত যে অভিশপ্ত পৰীক্ষিত ৰাজাৰ লগত কলিৰ সাক্ষাৎ হৈছে, আৰু অভিশপ্ত পৰীক্ষিত ৰাজাই কলিক প্ৰাণে মাৰিবলৈ লওঁতে কলিয়ে তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছে। গুৰুজনে আমাক এই দৰ্শন দিছে, শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক। অৰ্থাৎ আশ্ৰিতজনক সহায় কৰাটো হ'ল ব্যক্তিৰ ধৰ্ম। যাৰ ওচৰত শৰণাপন্ন হয় তেওঁ সেই শৰণ গ্ৰহণ কৰা জীৱাত্মা সহায় কৰাটো শাস্ত্ৰসন্মতে আমাৰ কৰ্ম আৰু ধৰ্ম। সেইকাৰণে পৰীক্ষিতে সেই ধৰ্ম পালন কৰি কলিক থাকিবৰ বাবে নিৰ্দিষ্ট ঠাই দৰ্শন কৰাইছে, যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। এতিয়া আমাৰ সমাজ ব্যৱস্থাৰ নাম কি এইটো ডাঙৰ কথা নহয়, কিন্তু আমিও যদি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ যাওঁতে যেনে ধৰক দিহা নামৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা পৰ্যন্ত আমি যেতিয়া গুৰুজনাৰ কৃষ্টি সংস্কৃতিক আশ্ৰয় কৰিবলৈ যাম, তেতিয়া যদি শাস্ত্ৰই কোৱা বিপৰীত নিয়মটো পালন কৰোঁ যে শৰীৰত আছে কলিকৃত যত দোষ, কলিকৃত দোষ কি, যে জৈত খেলে যোৱা পাশা কৰে মদ্যপান। যি স্থানত যোৱা পাশা হয়, যি স্থানত মদ্যপান কৰা হয়, সেই স্থানত কলি তই থাকিবি। স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত, এহি চাৰি ঠাই দিলো কলি বঞ্চ গয়া তৈত। যে হেৰৌ কলি তই ইয়াতো থাকিব পাৰিবি, যে স্ত্ৰীসকলৰ লগত আৰু গৃহস্থৰ য'ত পঞ্চশুনা পাপ থাকে তাত থাকিবৰ বাবেও কলিক পৰীক্ষিতে আজ্ঞা কৰিলে, আৰু সদশেষত আজ্ঞা কৰিছে সুবৰ্ণত থাকিবৰ বাবে। গতিকে আমি কোন সমাজৰ এইটো ডাঙৰ কথা নহয়, আমাৰো যদি সোণৰ প্ৰতি লিপ্সা আছে তেতিয়াহ'লে আমাৰ লগতো কলি অকণমান হ'লেও নিহিত হৈ আছে কলিকৃত দুখ। আমি যদি দিহানাম অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ কৃষ্ণ নাম, তাতো যদি আমি দুই এপেক গলাধকৰণ কৰি যাওঁ তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ লগতো কলি আছে। আকৌ ভাওনা পৰিৱেশন কৰিবলৈ যাওঁতে তাতো যদি আমি ভাওনাৰ অন্তত দেৱঋষি নাৰদৰ ভাও লৈ, দৈত্য অসুৰৰ ভাও লৈ, ৰজা মহাৰজাৰ ভাও লোৱাৰ অন্তত যদি আমি দুই পেক গলাধকৰণ কৰিহে ঘৰলৈ উভতিব লাগে তেতিয়াহ'লে আমাৰ লগতো কলি আছে। এতিয়া শাস্ত্ৰই কোৱা কথা যদি আমি আখৰে আখৰে পালন নকৰোঁ তেতিয়াহ'লে আমি কোন সমাজৰ নামে এইটো বিচাৰ নকৰে, তুমি কোন বংশত জন্ম হৈছা নামে বিচাৰ নকৰে, তোমাৰ চাৰ্টিফিকেট, শিক্ষাগত অৰ্হতা, ডাবল MA এইবিলাক নামে বিচাৰ নকৰে। তুমি পালন কৰা কৰ্মটো শাস্ত্ৰৰ লগত ধৰ্ম হিচাপে মিলিছেনে নাই, এইটোহে নামৰ মূল বিষয়বস্তু। গতিকে গুৰুজনে আমাক সৰ্বপ্ৰথমে উপদেশ দিছে মংগলাচৰণৰ জৰিয়তে যে শৰীৰত কলি থকা সেই স্থানবিলাকক আশ্ৰয় কৰি যদি আমাৰ মনে ভাল পায়, চকুৰে ভাল পায়, কাণেৰে ভাল পায়, মুখেৰে ভাল পায়, হাতেৰে ভাল পায় সেই কৰ্মবিলাক কৰি,
চৰণ দুখনেৰে হৰিটোক সেই স্থানলৈ লৈ গৈ যদি ভাল পায়, তেতিয়াহ'লে আমাৰ লগতো কলিকৃত দোষ আছে বা অপৰাধবিলাক যোগ হৈ আছে। গতিকে সেই অপৰাধৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, যে কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব লাগিব লাগিব। আৰু কেনেকৈ নীতি নিয়ম আমাক ভাগৱতে দিছে তাকে আশ্ৰয় কৰিবৰ বাবে আমি আগবঢ়া হৈছে। কিয়নো কৃপালু গুৰুজন বস্তু প্ৰকাশ কৰিছে যে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। যে ভগৱন্ত বস্তুৰ দাসৰো দাস হিচাপে নিজকে আমি সমস্ত জনা জীৱৰ আগত গুৰুজনাই প্ৰকাশমান কৰিছে যে আমি কোনো ঈশ্বৰ নহয়, আমি ঈশ্বৰৰ এজন সেৱক বা ঈশ্বৰৰ এজন দাস। যিজনা গুৰুৱে আমাক এনেকৈ তেওঁৰ দৰ্শন প্ৰকাশ কৰি গ'ল, তেওঁৰে প্ৰপন্ন শিষ্য হৈ আমি কিয় কলিযুগত এটা পদৰ লালসাত, আমি কিয় কলিযুগত এনেকুৱা চিন্তাধাৰাৰে গুৰু ধৰ্মৰ এজন একান্ত সেৱক বুলি কৈ অহংকাৰ অভিমানত মত্ত হৈ যাওঁ। এইটো আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰাটো সময় কিন্তু আহি পৰিছে। ভাগৱত ধৰ্ম কথন। ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও চোখে নিপতিৰ প্ৰশ্ন পাছে শুনিও মুনি হুকে কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলা যিটো কথা সংসাৰতে সাৰ মুখ্যৰো সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। দ্বিতীয় স্কন্ধত অভিষপ্ত পৰীক্ষিত ৰাজাৰ দ্বাৰা প্ৰকাশিত হোৱা প্ৰশ্নৰ উত্তৰ মহামানী শুক গুৰুৱে আগবঢ়াবলৈ চেষ্টা কৰিছে যে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। এতিয়া ৰজা পৰীক্ষিত নৃপতি বুলি প্ৰকাশ হৈছে আৰু সেই ৰজাৰ প্ৰশ্নটো কি আছিল আমাৰ সমস্ত জনাৰে জ্ঞাত, কিন্তু জ্ঞাত যদিও বৰ্তমান পদে যেতিয়া কৈছে প্ৰশ্নটো শুনিলে, এতিয়া প্ৰশ্নটোনো কি আমি অকণমান প্ৰশ্নটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ৰজা পৰীক্ষিত যেতিয়া শ্ৰমিক নামৰ মহন্তজনৰ লগত এটা অপৰাধ কৰ্মত জড়িত হৈছিল, সেই অপৰাধৰ শাস্তি হিচাপে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে এক অভিশাপ প্ৰদান কৰিছিল যে যি মৃত সৰ্প মোৰ পিতৃৰ গলত আঁৰি দিয়া হৈছে, যি সৰ্প, সেই সৰ্পৰে ৰজা তক্ষকৰ দ্বাৰা দংশিত হৈ মোৰ পিতৃৰ লগত অপৰাধ কৰা সেই ব্যক্তি সত্তাৰ এই সংসাৰৰ পৰা যাব লগা হ'ব 7 দিন 7 ৰাতিৰ অন্তত। আৰু এই খবৰ যেতিয়া সমস্ত জগতত বিয়পি গ'ল,
তেতিয়াই 60,000 ঋষিমুনিয়ে আহি ৰজা পৰীক্ষিতৰ কাষত উপস্থিত হ'ল যুগবলেৰে তৎমুহূৰ্ততে। আৰু সেই 60,000 ঋষিমুনিৰ চৰণত ৰজা পৰীক্ষিতে সেৱা নিবেদন কৰিছে। মই জানিছোঁ হে দেৱ, তোমালোক সাক্ষাৎ বেদ স্বৰূপ, বেদশাস্ত্ৰত পাৰ্গত, তোমালোকক দেখা মাত্ৰেই বেদৰ জ্ঞান লাভ হৈ যায়। ঋক যজু অথৰ্ব সাম বেদৰ জ্ঞান যেন আমি লাভ কৰিব পাৰিম, এনে অনুভৱ হয়। গতিকে সেই সুধীবৃন্দ, আমি বুজি পাইছোঁ আমাৰ মংগলৰ কথা চিন্তা কৰি তোমালোক আহি আমাৰ কাষত থিয় দিছা। গতিকে তোমালোকৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। এটি হৰিধাৰী জীৱাত্মাৰ কৰ্ম কি, কৰ্তব্য কি, যাক মহাধৰ্ম বুলি কোৱা হৈছে, ইয়াৰ জ্ঞান আমাক দিব লাগে। এই বুলি যেতিয়া সেৱা নিবেদন কৰিছে, কোন কৰ্ম কৰিলে সংসাৰৰ পৰা এটি জীৱাত্মা সুন্দৰভাৱে তৰি যাব পাৰিব, বিশেষকৈ ম্ৰিয়মান এজন মনুষ্যই কি কৰ্ম কৰাটো অতীৱ প্ৰয়োজন। বিমঋষি কহিউক মুত ঋষি লোকে, বিমঋষি যে মোক তোমালোকে কোৱা যে কি কৰ্ম কৰিলে আমি শোকৰ পৰা পৰিত্ৰাণ পাম। যদি এই কৰ্মটোৰ বিষয়ে 60,000 ঋষিমুনিয়ে কৈছে আৰু সেই উত্তৰবিলাক যদি পৰীক্ষিতে গ্ৰহণ কৰিছে বা যদি নাই কৰা তাৰ বিষয়ে আমাক পদে ক'ব,